দবকাত আছোঁ মই এতিয়া এটা বস্তু দেখিলোঁ দবকাত কি কৰে এটা পিঁয়াজিৰ লগত আপোনাৰ পোলাও বুট পাপৰ আৰু পিঁয়াজি সকলোবিলাক মিক্স কৰি দিয়ে এইটো এটা মিক্সাৰ ডিছ সকলোবিলাক মিক্স কৰি দিয়ে মানে এইটো আচৰিত পালোঁ এইটো হৈছে বুৰিগঙ্গা পিকনিক স্পট আৰু এইটো হোজাই জিলাৰ দবকাৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত আছে বুৰিগঙ্গা পিকনিক স্পট এইটো এটা মাছ পালোঁ মই আকাশী মানে বুৰিগঙ্গা স্পটত এই মাছটোৰ নাম নাজানো এৰি দিম কিন্তু মাছটো কি আপোনালোকে জনাব মই পালোঁ বাৰু এতিয়া এই মাছটোৰ কি নাম আপোনালোকে জনাব মাছটো আচলতে সেইকাৰণে মই এতিয়া এৰি দিম কাৰণ এই মাছটোতো এইটো দুৰ্লভ প্ৰজাতিৰ মাছ কিন্তু এইটো খলিহনাও নহয় কিন্তু দেই এইটো খলিহনাও নহয় কিন্তু এইটো বুৰিগঙ্গাত আছে এইটোৱে छोटा बंदर है ना यहाँ पानी बहुत आपको एनर्जी ज़्यादा मिलेगी फोटो एक खींचिए कैमरा ऐसे करके अब आए हैं नहाने के लिए तो फिर कपड़े उतारे हैं तो नहाएंगे जरूर पानी पूरा था এতিয়া আকাশীগঙ্গা দবকাৰ ওচৰৰ আকাশীগঙ্গা জলপ্ৰপাত আৰু এইটো হৈছে জলপ্ৰপাত আকাশীগঙ্গা সৰুতে বহুত নাম শুনিছিলোঁ এই পিকনিক ঠাইটোৰ আকাশীগঙ্গা বুলি এটা গীতো আছে আৰু এইটো হৈছে আকাশীগঙ্গা জলপ্ৰপাত সৰু জলপ্ৰপাত কিন্তু সুন্দৰ জলপ্ৰপাত এতিয়াও পানী আছে ৰাজহাঁহ দুটা এটা ৰাজহাঁহৰ ঠোঁটটো হৈছে বগা এটাৰ ক'লা এই ৰাজহাঁহ দুটা জাত এটাই নে বেলেগ বেলেগ কাৰণ এনেকুৱা ৰঙিনীও দেখা পাইছোঁ আৰু এনেকুৱা ধৰণৰ আছে গতিকে দুই ধৰণৰ ৰাজহাঁহ আছে নেকি নাজানো नहीं नहीं मैंने फेंक नहीं दिया मतलब वो छीन लिया ना हो गया ना और तो नहीं है ना आइए